নমস্কাৰ মই সুজিত শইকীয়া আজি সদায় বেলেগ বেলেগ দেখাই আছো আজিও এটা নতুন দুই এটা বেলেগ বেলেগ আইটেম দেখাম আৰু ননী কটনো দেখাম প্ৰথমতে মই এইটোৰ পৰা আৰম্ভ কৰিছো এইটো হৈছে দেখাত শাৰীৰ দৰে মেখেলা চাদৰ হয় গৰমত পিন্ধিবৰ কাৰণে একেবাৰে ভাল পিয়ৰ কটন হয় ইয়াত মই চাৰিটামান কালাৰ দেখাম বেলেগ বেলেগ কালাৰো আছে মই বেছি দেখাই থাকিলে সময় যেহেতু বেছি দীঘল হয় সেই প্ৰথমতে মই এইটোৰ পৰা আৰম্ভ কৰিছোঁ এইটো হৈছে পিয়ৰ কটন গৰমৰ যেহেতু এতিয়া গৰমৰ দিন চলিয়ে আছে আগষ্টৰ মাহ এইটো মই গোটেই দেখাই আছোঁ গোটেই গাত থাকিব এনেকৈ কালাৰটো ছেম আহিব এইটো আজি অফাৰ প্ৰাইচ দিয়া আছে মাত্ৰ 220 টকা মাত্ৰ 220 টকা হ'ব ইয়াৰ কমপ্লিট সেট হ'ব এইটো ৰিটেইলত কিনিবলৈ গ'লে 300 পৰা 350 টকা ল'ব কিন্তু আমি অফাৰ ৰাখিছোঁ যেহেতু সেই ইয়াৰ প্ৰাইচ হ'ব মাত্ৰ 220 টকা ইয়াৰ এখন মেখেলাখন হ'ব আৰু মই বেলেগ এটা কালাৰ দেখাম ইয়াৰ মই এইটো এটা দেখাইছোঁ এইটো এটা খুলি দিছোঁ এইটো হ'ব অৰেঞ্জত এইটো দিয়াই থাকিব মই গোটেই ভিতৰটো অকণমান দেখাইছোঁ চাদৰটো আৰু কোনোবাই ভাবিব পাৰে যে চাদৰটো অকণমান শ্বৰ্ট হয় নেকি শ্বৰ্ট নহয় চুটি কোনো কাৰণতে নহয় এইটো মেখেলা আৰু চাদৰ দিয়া আছে ইয়াত আৰু চাদৰখন দীঘলে হয় কোনোবা ওখ হ'লেও কোনো অসুবিধা নহয় কোনোবা বাইদেউ যদি ওখ থাকে একো অসুবিধা নহয় এইখন হ'ব ইয়াৰ মেখেলাখন আৰু এইটো ডিজাইনৰ বেলেগ বেলেগ কালাৰো হ'ব যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু অৰেঞ্জত এইটো এটা ডিজাইন আছে ইয়াৰ ডিজাইনটো বেলেগ আছে ইয়াৰ অকণমান বাৰু মই এইটো অকণমান খুলি দেখাই আছোঁ তাৰপিছত মই ননী কটন দেখাম আৰু পাৰিলে দুই এটা দেখাবলৈ চেষ্টা কৰিম আৰু যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু শ্বেয়াৰ কৰিব পাৰিলে এইটো হ'ব ইয়াৰ আচলত ডিজাইনটো এইটো দিয়া আছে চাই ল'ব যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে হোৱাটছএপ নম্বৰ পঠাই দিব মই আকৌ দামটো কৈছোঁ এইটো দামটো মাত্ৰ 220 টকা ইয়াৰ কালাৰ বেলেগ বেলেগ আহিব এইখন চাদৰখন দেখালোঁ আৰু মই এতিয়া ইয়াৰ মেখেলাখনো দেখাই আছোঁ এইখন হ'ব মেখেলাখনৰ তলত এনেকৈ দিয়া থাকিব ডিজাইনটো এইটো হ'ব চাই ল'ব যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব এতিয়া মই নেক্সট ইয়াৰ আৰু এটা ডিজাইন আছিলে কালাৰটো আছিলে মই এইটো খুলি নেদেখাওঁ এতিয়া মই দেখাম ননী কটন প্ৰথমতে মই এইটো দেখাইছোঁ ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব ইয়াৰ এইটো আচলটো হ'ব আৰু মাজত এইটো বক্স ডিজাইন দিয়াই থাকিব আজি ননী কটনটো আমি অফাৰ ৰাখিছোঁ সেয়েহে চাই থাকিব আৰু ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব মই গোটাইকেইটা নেদেখাওঁ মই কেইটামান কালাৰ দেখাম ননী কটনৰ এইটো এটা হ'ব মই আগত দেখাখনৰ মেখেলাখন নেদেখালোঁ এইখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে দিয়া আছে ডিজাইন কৰা আছে চাই থাকিব আৰু ইয়াৰ মই দেখাই আছোঁ এইটো এটা চাইড থাকিব আৰু এইটো এটা চাইড থাকিব এইটো ননী কটন হয় ইয়াৰ মই চাইড পটিকেইটাও দেখাই আছোঁ এইকেইটা হ'ব ইয়াৰ চাইড পটি চাই থাকিব ভালকৈ এইকেইটা চাইড পটি হ'ব আৰু ব্লাউজ পিচটো উকা হ'ব এটা ব্লাউজ পিচত এটা বৰ্ডাৰ যাব মই নেক্সট এইটো এটা ডিজাইন দেখাই আছোঁ আগত আমি যিটো দেখালোঁ সেইটোৰো বেলেগ বেলেগ কালাৰ আছে ডিজাইনটো এটা দেখাইছোঁ এইটোৰে এটা ডিজাইন বেলেগ বেলেগ হ'ব ভাল লাগিলে সোনকালে আমালৈ পঠাব এইটো এটা হ'ব ননী কটন হয় স্ক্ৰীনশ্বটটো লৈ ল'ব স্ক্ৰীনশ্বটটো ল'লে আমালৈ পঠালে আমাৰ সুবিধা হয় ইয়াৰ এইখন হ'ব মেখেলাখন ইয়াৰো ওপৰলৈকে কাম কৰাই আছে মেখেলাখনত আৰু ব্লাউজ পিচটো এটা আকৌ কৈছোঁ ব্লাউজ পিচটো এটা বৰ্ডাৰ যাব আৰু বাকী উঠোৱা হ'ব
নেক্সট মই এটা কফি কালাৰ দেখাইছোঁ এইটো এটা হ'ব আমি আকৌ কৈছোঁ আজি আমি ননী কটন আৰু কম ৰেঞ্জৰ কাপোৰ এটাৰ পৰা আৰম্ভ কৰিছোঁ এইটো এটা হ'ব চাব বুথ চাইড ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব মই দেখাই আছোঁ নেক্সট এইটো এটা চাইড হ'ব মই গোটেই গাটো সুন্দৰকৈ দেখাই আছোঁ চোৱাত সুবিধা হোৱাকৈ ওচৰৰ পৰা দেখাইছোঁ ক্ল'জ ইয়াৰ এইখন হ'ব মেখেলাখন ইয়াৰ এইখন মেখেলাখন হ'ব কালাৰটো চাই ল'ব যদি কাৰোবাৰ ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব মই নেক্সট অন্য আৰু এটা কালাৰ দেখাবলৈ চেষ্টা কৰিম ডিজাইন বেলেগ বেলেগ আছে প্ৰত্যেকটোৰে ডিজাইন বেলেগ হয় এইটো এটা ডিজাইন বেলেগ হয় মই আগত এটা লৈ আহিছিলোঁ সেইটোৰো ডিজাইন বেলেগ হয় এইটোৰো ডিজাইন বেলেগ হয় চাই থাকিব এইটো এটা ডিজাইন দিয়া আছে চাই ল'ব মই আকৌ ভালকৈ দেখাই আছোঁ ইয়াৰ মই ছাইড পটিকেইটাও দেখাইছোঁ এইটো হ'ব ছাইড পটিকেইটা আৰু গোটেই গাত এইটো ডিজাইন দিয়াই থাকিব ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু আমালৈ সোনকালে পঠাব ইয়াৰ মই মেখেলাখন দেখাইছোঁ এইখন হ'ব ইয়াৰ মেখেলাখন এইখন মেখেলাখন হ'ব আৰু ব্লাউজ পিছত এটা বৰ্ডাৰ যাব বাকী উকা হ'ব ইয়াৰ কালাৰ বেলেগ বেলেগ আছে মই আৰু এটা দেখাম মই হোৱাইট এটা দিয়া এইটো এটা হ'ব হোৱাইটত মই এইটো খুলি দেখাওঁ আৰু সেয়েহে মই বেছি দীঘল ভিডিঅ' দিব ইচ্ছা নাই যিহেতু আজিকালি সকলোৰে বেছি দীঘল ভিডিঅ' চাবৰো সময় নাই সেয়ে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব আৰু বেলেগ কালাৰ লাগিলেও ক'ব আৰু সোনকালে আপোনালোকে আমাৰ জনাব কাৰণ বেছি দেৰি হ'লে আমাৰ যিহেতু বহুতেই ৰিকুৱেষ্ট কৰি পঠায় সেয়ে কাৰোবাক হয়তো দিব লগা হৈ যায় কোনোবাই ৰৈ যায় সেয়ে সোনকালে পঠাব আজিলৈ আমাৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ